राष्ट्रीय गान परिवेशन करा शंकरदेव शिशु निकेतনৰ শিক্ষাৰ্থীসকলে ধন্যবাদ জ্ঞাপন কৰিলো। সন্মানীয় মুখ্য অতিথি ডাঙৰীয়া, ৭৬তম গণৰাজ্য দিৱস উপলক্ষে শদিয়াবাসী ৰাইজক সম্বোধন কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো। আজি ৭৬তম গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত তিৰংগা পতাকাৰ তলত সমবেত হোৱা সকলো আৰক্ষী, সামৰিক, অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল, NCC, NSSৰ যুৱক যুৱতীসকল, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীবৃন্দ, সংবাদকৰ্মীসকল, নিমন্ত্ৰিত অতিথি আৰু উপস্থিত শদিয়া সমজিলাবাসী ৰাইজ, পোনপ্ৰথমতে আপোনালোক সকলোলৈকে গণৰাজ্য দিৱসৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি আজিৰ এই ২৬ জানুৱাৰী দিনটোৰ ঐতিহ্যক গৌৰৱেৰে স্মৰণ কৰিছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঢ় লৈ উঠা যি অভূতপূৰ্ব অহিংস আন্দোলনৰ মাধ্যমেৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'ল, সেই আন্দোলনে আজিও বিশ্ববাসীক অভিভূত কৰে। যিসকল জ্ঞাত অজ্ঞাত মুক্তিযোদ্ধাৰ অশেষ ত্যাগ, কঠোৰ সংগ্ৰাম আৰু কষ্ট সহিষ্ণুতাৰ বিনিময়ত আমি স্বাধীনতা পাবলৈ সক্ষম হ'লোঁ, সেই বীৰ শ্বহীদসকলক আজিৰ এই পবিত্ৰ ক্ষণত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি গৌৰৱান্বিত যে ভাৰতবৰ্ষ আজি বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। 1950 চনৰ আজিৰ এই দিনটোতে ভাৰতবৰ্ষই এখন সৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিছিল আৰু ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা দেশৰ স্বাধীনতা আৰু পৰৱৰ্তী সময়ছোৱাত সংবিধান সমিতিত থকা সন্মানীয় সভাপতি ডক্টৰ ভীমৰাও আম্বেদকাৰ সমন্বিতে সন্মানীয় সদস্যসকলৰ নিস্বাৰ্থ সেৱাৰ ফলত
আমি আমাৰ দেশৰ সংবিধানখন পাবলৈ সক্ষম হ'লোঁ। প্ৰায় 60খন দেশৰ সংবিধান অধ্যয়নৰ অভিজ্ঞতাৰে পুষ্ট ডক্টৰ ভীমৰাও আম্বেদকাৰদেৱে 389 জন সদস্যৰে সৈতে 1946 চনৰ 9 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ বৈঠকত মিলিত হয় আৰু 1950 চনৰ 24 জানুৱাৰীত শেষৰখন সংবিধান সভাৰ বৈঠক অনুষ্ঠিত হয়। আমাৰ সংবিধানখন গৃহীত হয় 1949 চনৰ 26 নৱেম্বৰত, আনহাতে বলবৎ কৰা হয় 1950 চনৰ 26 জানুৱাৰী তাৰিখে। প্ৰায় 3 বছৰৰ কষ্টেৰে নিৰ্মিত এইখনেই হ'ল পৃথিৱীৰ দীৰ্ঘতম লিখিত সংবিধান। আৰম্ভণিতে 395টা অনুচ্ছেদ, 22টা খণ্ড আৰু 8টা অনুসূচীৰে বলবৎ হোৱা আমাৰ দেশৰ সংবিধানখনত বৰ্তমান 470টা অনুচ্ছেদ, 25টা খণ্ড আৰু 12টা অনুসূচী আছে। আজিলৈকে এই সংবিধানখনৰ 104বাৰ সংশোধনীও কৰা হৈছে। গতিকে সংবিধান সমিতিৰ অপৰিসীম কষ্টৰ বিনিময়ত আমাৰ দেশৰ স্বাধীনতাপ্ৰেমী নাগৰিকে 1950 চনৰ আজিৰ দিনটোতে দেশৰ সৰ্বোচ্চ আইনৰ দলিল হিচাপে এই সংবিধান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই উপলব্ধিক সৰুগত কৰি প্ৰতি বছৰে আজিৰ দিনটোক গণৰাজ্য দিৱস ৰূপে উদযাপন কৰা হয়। আজি ৭৬তম গণৰাজ্য দিৱসৰ এই ঐতিহাসিক ক্ষণত পুনৰ এবাৰ শদিয়া সমজিলাবাসী ৰাইজৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ শদিয়া সমজিলাবাসী ৰাইজ, আপোনাসবে ইতিমধ্যে জ্ঞাত যে বিগত বৰ্ষৰ 4 অক্টোবৰ তাৰিখৰ পৰা বলবৎ হোৱাকৈ পূৰ্বৰ শদিয়া মহকুমাৰ সম্প্ৰসাৰণ কৰি শদিয়া উন্নয়ন খণ্ড আৰু চপাখোৱা পৌৰসভা এলেকাৰ লগতে চৈখোৱা উন্নয়ন খণ্ড আৰু কাকপথাৰ উন্নয়ন খণ্ডৰ 3টা গাঁও পঞ্চায়ত এলেকাক সন্নিৱিষ্ট কৰি 82 নং শদিয়া বিধানসভা সমষ্টিৰ সমূহ এলেকাৰে শদিয়া সমজিলাৰ গঠন কৰা হৈছিল। সেই মৰ্মে আজিৰ দিনটো বৃহত্তৰ শদিয়া সমজিলাৰ জনগণৰ বাবে প্ৰথমটো গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ সমজিলাবাসী নাগৰিকলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। গণতান্ত্ৰিক দেশ এখনৰ মূল চালিকা শক্তি হৈছে জনসাধাৰণ আৰু দেশৰ প্ৰগতি আৰু নিৰ্ভৰ কৰে জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ ওপৰত। ভাৰতৰ সংবিধানে ইয়াৰ নাগৰিকসকলৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা মৌলিক অধিকাৰসমূহৰ সমান্তৰালকৈ ভাৰত চৰকাৰে এই 133 কোটিতকৈ অধিক অফুৰন্ত মানৱ সম্পদৰ সৰ্বাংগীন বিকাশ সাধন আৰু উন্নয়নৰ বাবে নিয়মিতভাৱে বহুতো সুপৰিকল্পিত আঁচনি ৰূপায়ণ কৰি আহিছে। ৰাইজ দেশৰ অন্যান্য অঞ্চলৰ লগতে শদিয়া সমজিলাখনৰ উন্নয়নৰ বাবেও ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনিৰ প্ৰণয়ন আৰু ৰূপায়ণত গুৰুত্ব আৰোপ কৰিছে। এখন জনকল্যাণমুখী দেশৰ এই উত্তৰণৰ খতিয়ান কেইমুহূৰ্তমানৰ ভাষণৰ আধাৰত দাঙি ধৰা সম্ভৱপৰ নহয় যদিও বিগত সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ জৰিয়তে শদিয়া সমজিলাখনৰ জনগণৰ উত্তৰণৰ বাবে কাৰ্যকৰী কৰা আঁচনিসমূহৰ চমু আভাস দিয়াৰ প্ৰয়াস কৰিছিল। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে শদিয়া সমজিলাবাসীৰ ৰাইজলৈ সংশ্লিষ্ট বিভাগৰ জৰিয়তে যোৱা বিত্তীয় বৰ্ষৰ লগতে চলিত বৰ্ষৰ বাবে বিভিন্ন উন্নয়নমূলক অভিলাষী আঁচনি ৰূপায়ণ কৰিছে। তাৰ ভিতৰত কেইখনমান উল্লেখযোগ্য আঁচনি আছিল এনেধৰণৰ: শদিয়া আৰু চৈখোৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে সমজিলাখনত ৰূপায়ণ কৰি থকা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত 2024-25 বিত্তীয় বৰ্ষত মুঠ 2010টা আৱাস গৃহ এয়া আমি দেখিবলৈ পাইছোঁ ব্ৰেড কমাণ্ডাৰ মতিউৰ ৰহমান ডাঙৰীয়াই কুচকাৱাজৰ বাবে অনুমতি গ্ৰহণ কৰি নিজ স্থানলৈ উভতি গৈছে। বাবু 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 গোটেই বগা বগা লাগিব মানে মানে থাকা দেই। তুমি নিজে লোৱা খবৰটো দাদা
এয়া আমি দেখিবলৈ পাইছোঁ প্ৰেড কমাণ্ডাৰ তথা প্ৰেড 2IC সন্মুখত অৱস্থান গ্ৰহণ কৰিছে। প্ৰত্যেকটো দলৰ প্লাটুন কমাণ্ডাৰে নিজ নিজ অৱস্থান গ্ৰহণ কৰিছে। বিদ্যালয়ৰ স্কাউটৰ দল নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ ছাত্ৰ আদিত্য গজবেৰে পতাকা কঢ়িয়াইছে আশিস গগৈ। তেওঁলোকৰ ঠিক পাছতে আছে গাঢ় নীলা পোছাক পৰিধান কৰি ছেইণ্ট থমাছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গাইডছৰ দল নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ ববিতা দাৱে আৰু সগৌৰৱে পতাকা কঢ়িয়াইছে নৱম শ্ৰেণীৰ স্নেহা গগৈ। তেওঁলোকৰ ঠিক পাছতে আছে বগা কামিজ আৰু গাঢ় নীলা স্কাৰ্ট পৰিধান কৰি উজনি সদীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালীৰ দল নেতৃত্ব প্ৰদান কৰিছে ৰিম্পী গগৈ তথা পতাকা কঢ়িয়াইছে অস্মিতা লালুঙে। তেওঁলোকৰ ঠিক পাছতে আছে শুভ্ৰ বগা কামিজ আৰু পেণ্ট পৰিধান কৰি চপাখোৱা স্থিত শংকৰদেৱ শিশু নিকেতনৰ ল'ৰাৰ দল নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ যতীন শইকীয়াই আৰু পতাকা কঢ়িয়াইছে নৱম শ্ৰেণীৰ বিশ্বজিৎ কুটুমে। তেওঁলোকৰ ঠিক পাছতে আছে নীলা পতাকা কঢ়িয়াই আগবাঢ়ি যোৱা শংকৰদেৱ শিশু নিকেতনৰ ছোৱালীৰ দল নেতৃত্ব প্ৰদান কৰিছে বৰষা গগৈ আৰু পতাকা কঢ়িয়াইছে নৱম শ্ৰেণীৰ ছাত্ৰী কংকনা বুঢ়াগোহাঁই। এয়া সুন্দৰ উজ্জ্বল ৰং বিৰঙী পৰিচয় পৰিধান কৰা প্ৰথমবাৰ তেওঁলোকে আগমন ঘটিছে এই উদযাপনস্থলী ৰাজকৃষ ফাউণ্ডেশ্যনৰ দল নেতৃত্ব প্ৰদান কৰিছে ষষ্ঠ শ্ৰেণীৰ যুগান্ত বুঢ়াগোহাঁই আৰু পতাকা কঢ়িয়াইছে হিমৰাজ প্ৰধানে। তেওঁলোকৰ ঠিক পাছতে আছে চপাখোৱা টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছোৱালীৰ দল নেতৃত্ব প্ৰদান কৰিছে অষ্টম শ্ৰেণীৰ ছাত্ৰী চান্দনী গগৈ আৰু পতাকা কঢ়িয়াইছে মৃদুলা দেউৰীয়ে। তেওঁলোকৰ পাছতে আছে শুভ্ৰ কামিজ আৰু কলা পেণ্ট পৰিধান কৰি বেণ্ডৰ তালত খোজ মিলাই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NSSৰ দল নেতৃত্ব প্ৰদান কৰিছে সৌৰজ্যোতি লালুঙে আৰু পতাকা বহন কৰিছে মিৰাজ গগৈ। সদশেষত আমি দেখিবলৈ পাইছোঁ এয়া ৰঙা কামিজ আৰু নীলা পেণ্ট পৰিধান কৰি হাতত
ড্ৰাম ট্ৰাম্পেট ক্লাৰিনেট তাল ইত্যাদি বাদ্যযন্ত্ৰ বজাই সমগ্ৰ কুচকাৱাজৰ দলক তাল প্ৰদান কৰা শান্তি পৰিস্থিতি ছেইণ্ট থমাছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বেণ্ডৰ দল হাতত ওৱাণ্ড লৈ আগবাঢ়িছে বেণ্ড লিডাৰ নৱম শ্ৰেণীৰ ছাত্ৰী লাকি পাৱে ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ উদযাপনস্থলী ত্যাগ কৰিছে আমাৰ পেট্ৰল ভেন তেওঁলোকে উদযাপনস্থলী ত্যাগ কৰাৰ লগে লগে কুচকাৱাজৰ এই কাৰ্যসূচীৰ সামৰণি পৰিছে মুখ্য অতিথি ডাঙৰীয়াক ধন্যবাদ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ কণ শিশুসকল দুয়োখন গালত তিৰংগ পতাকা দেহত ইমান ধূলি গাড়ী আহিছে বাবু